নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে য'ত আপোনালোকৰ দুটা বিভাগৰ পৰা পদ সম্পৰ্কে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। য'ত আপোনালোকৰ 325টা পদ আছে। ইয়াৰ বাবে আপোনালোকৰ এপ্লাই হৈ আছে, আপোনালোকে বৰ্তমান এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, গোটেইখিনি কথা এই ভিডিঅ'তে আমি আলোচনা কৰিম। ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ কিমান আছে, বয়সৰ অৰ্হতা কিমান বিচাৰিছে, বয়স কিমান লাগিব, গোটেইখিনি কথা আপোনালোকে ভিডিঅ'তে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। আপোনালোকে গৈ যিকোনো এটাত জইন হৈ ল'ব, যাতে আমি যেতিয়াই লেটেষ্ট আপডেটখিনি আপোনালোকক অতি সহজতে হোৱাটছআপ আৰু টেলিগ্ৰামৰ থ্ৰুৱেদি দিব পাৰোঁ। লগতে আমাৰ ভিডিঅ'টোত যিসকলে চাই আছে বৰ্তমান ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিয়ক, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে ভিডিঅ'টো পাই যায়। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ যি দুটা নটিফিকেশ্যন আহিছে সেই গোটেইকেইটাৰ বিষয়ে আলোচনা কৰোঁ। আজিৰ যিটো আপোনালোকৰ আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে এইটো বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 30/12 লাষ্ট ডেট অৰ্থাৎ 30 ডিচেম্বৰ লাষ্ট ডেট আছে, য'ত আপোনালোকৰ 275টা কনষ্টেবলৰ পোষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ চমুকৈ BSF 275টা ভেকেঞ্চি আছে। মেলৰ কাৰণে 127টা আৰু ফিমেলৰ কাৰণে 148টা পোষ্ট আছে, য'ত আপোনালোকৰ দৰমহা 21,700 টকাৰ পৰা 69,100 টকালৈকে থাকিব। আপোনালোকৰ ইয়াত এপ্লিকেশ্যনটো অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 30 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন পাব আৰু ইয়াত আপোনালোকৰ যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকৰ শিক্ষাগত অৰ্হতা 10 পাছ কৰাসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগে, যিটো আনৰিজাৰ্ভ OBC আৰু EWS কেণ্ডিডেট হয় 147.20 পইচা। ST SC ওমেনসকলে নালাগে, পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব লাগিব। যিসকলে ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয় বা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰিবৰ কাৰণে BSFৰ যিটো অফিচিয়েল ৱেবছাইট তাত যাব পাৰে, নহ'লে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত যাব। ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি পাৰ্চনেল আৰু এডুকেশ্যনেল যিখিনি নেচেচাৰী ডকুমেণ্ট আছে সেইখিনি ছাবমিট কৰিব লাগিব। তেনেদৰে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াৰ ষ্টাৰ্টিং হৈছে 1 ডিচেম্বৰৰ পৰা, লাষ্ট ডেট আপোনালোকৰ 30 ডিচেম্বৰলৈকে থাকিব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত গৈ আপোনালোকে জইন হৈ ল'ব পাৰে, যিটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো NTPC ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 50টা এছিষ্টেণ্ট অফিচাৰৰ কাৰণে পোষ্ট মুকলি হৈছে, যিকেইটা আপোনালোকৰ ছেফটিৰ কাৰণে হয়। 50টা যি আপোনালোকৰ পোষ্ট আছে তাত ED গ্ৰেডৰ হয় গোটেইকেইটা লেভেল অফ ৰিক্ৰুইটমেণ্টটো। ইয়াত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। বয়সৰ যিটো আপাৰ এজ লিমিট হয় সেইটো 45 বছৰ। দৰমহা আপোনালোকৰ 30,000 টকাৰ পৰা 1,20,000 টকালৈকে আপোনালোকে দৰমহা থাকিব, যিকেইটা পদত আপোনালোকে আবেদন কৰিবলৈ ওলাইছে। এই পদকেইটাৰ বাবে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব বা ইয়াত বাবে আপোনালোকে যেনে এডুকেশ্যন কোৱালিফিকেশ্যনটো সেইটো আপোনালোকৰ ডিগ্ৰী ইন মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল আদিত আপোনালোকৰ মেইনলি আপোনালোকে যিসকলে ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে যিসকলৰ ডিপ্ল'মা আছে, এডভান্স ডিপ্ল'মা আছে, PG ডিপ্ল'মা আছে, ইণ্ডাষ্ট্ৰিয়েল ছেফটি এণ্ড চেণ্ট্ৰেল লেবাৰ ইনষ্টিটিউশ্যনৰ পৰা লোৱা আছে, তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ মাধ্যমতো আপোনালোকৰ অনলাইন মাধ্যমত আবেদন হ'ব, যিটো আপোনালোকে NTPCৰ যিটো ৰিক্ৰুইটমেণ্ট পৰ্টেল হয় তাত গৈ আপোনালোকে কৰিব পাৰে, নহ'লে অতি সহজতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাৰ থ্ৰুদিও কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ গোটেইকেইটা ৱেবছাইটৰ লিংক আছে, তাতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংকো পাব, তাত গৈ জইন হ'লে। আৰু যিসকলে আমাৰ ভিডিঅ'টোত লাইক নাই কৰা তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে ভিডিঅ'টোত লাইক এটা কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক, যাতে আমাৰ চেনেলটো আগুৱাই যাব পাৰে। আৰু আজি আমাৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে কথা, যিখিনি মই আপোনালোকক ক'লোঁ। আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰিব পাৰে। আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত ধন্যবাদ। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।